ইছৰাইলীয়া সকলে দিবলগীয়া দশম ভাগটো ঈশ্বৰৰ প্ৰাপ্য বুলি কিবা যুক্তি আছিলনে? আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা যিছু মোক ভাল পোৱা মোৰ বাবে প্ৰাণ দিলা যিছু মোক ভাল পোৱা মোৰ বাবে প্ৰাণ দিলা ক্ৰুচতে তেজ বোৱা ক্ৰুচতে তেজ বোৱা পাপ মোৰ ধুই নিলা পাপৰ সাগৰতে আছিলো ভাবু দুবুখাই অবাতে গৈছিলো পথ মোৰ বিচাৰি নাপায় পাপৰ সাগৰতে আছিলো ভাবু দুবুখাই অবাতে গৈছিলো পথ মোৰ বিচাৰি নাপায় তুমি আহি প্ৰেম কৰি তুমি নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ মলাখী ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছো। যোৱা অনুষ্ঠানত আমি এই মলাখী ভাৱবাদীৰ পুস্তকখনৰ ৩ নম্বৰ অধ্যায়ৰ ৬ নম্বৰ পদৰ পৰা ৭ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো। আজিৰ অনুষ্ঠানত আমি মলাখী ভাৱবাদীৰ পুস্তকৰ ৩ নম্বৰ অধ্যায়ৰ ৮ নম্বৰ পদটো পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। ঈশ্বৰ ন্যায় বিচাৰকৰ্তা আৰু তেওঁ পাপীক দণ্ড দিওঁতা ঈশ্বৰ, কিন্তু লগতে তেওঁ কৃপাময়ো। ইদুমীয়াসকলক ঈশ্বৰে দণ্ড দি তেওঁলোকক সম্পূৰ্ণৰূপে নিঃশেষ কৰি পেলাইছিল, কিন্তু ইছৰাইলীয়া লোকসকলক তেওঁ তেনেদৰে নিঃশেষ কৰা নাছিল। তাৰ কাৰণ আছিল তেওঁৰ অনুগ্ৰহ। ঈশ্বৰ অনুগ্ৰহশীল বাবেই তেওঁ ইছৰাইল জাতিক সম্পূৰ্ণৰূপে নিঃশেষ কৰি পেলোৱা নাছিল, যদিও বাৰে বাৰে তেওঁলোকক শাস্তিও দি আহিছিল। আজিও ঈশ্বৰ বিচাৰকৰ্তা ঈশ্বৰ, কিন্তু তেওঁ এনে এজন ঈশ্বৰো যিজনে তেওঁৰ অনুগ্ৰহৰ ক্ষেত্ৰত কেতিয়াও সলনি নহয়। ইছৰাইলীয় লোকসকলে সদায় ঈশ্বৰৰ প্ৰতি অবাধ্য আচৰণ কৰি আহিছিল আৰু ঈশ্বৰে তেওঁলোকক বাৰে বাৰে শাস্তি দি থাকিব লগা হৈছিল। তেওঁলোকে তেওঁলোকৰ পূৰ্বপুৰুষৰ দিনৰ পৰাই ঈশ্বৰৰ বিধিবোৰ লংঘন কৰি আহিছিল। কিন্তু ঈশ্বৰে কৈছে, তোমালোক মোৰ ওচৰলৈ উভতি আহা, ময়ো তোমালোকৰ পিনে ঘূৰিম। ঈশ্বৰৰ ওচৰলৈ ঘূৰি অহা কথাটোৰ যোগেৰে ঈশ্বৰে বুজাব বিচাৰিছে যে তেওঁলোকে অনুতাপ কৰিব লাগিব, মন পালটন কৰিব লাগিব। ঈশ্বৰে ইছৰাইলীয়া লোকসকলক কৈছে, অনুতাপ কৰা, মোৰ ওচৰলৈ ঘূৰি আহা। ঈশ্বৰে ইছৰাইলীয়া লোকসকলক কৈছিল তেওঁলোকে তেওঁক ঠগোৱা বুলি। আজি আমাৰ বহু গীৰ্জাত আশীৰ্বাদ ঘোষণা কৰাৰ পৰিৱৰ্তে হয়তো ঈশ্বৰক ঠগোৱাটো বন্ধ কৰক বুলিহে কোৱাটো বেছি উপযুক্ত কথা হ'ব। তেনেদৰে ক'লে বেছিভাগ মানুহেই হয়তো আচৰিত হৈ ক'ব, আমি ঈশ্বৰক কিহত ঠগালো বুলি, আমিনো ঈশ্বৰক ক'ত লুটিছো বুলি, আমি দেখোন ঈশ্বৰৰ উদ্দেশ্যে দান আদি আগবঢ়াই আছোৱেই বুলি বেছিভাগ লোকে ক'ব। ঈশ্বৰে ইছৰাইলীয়া লোকসকলক কৈছিল তেওঁলোকে ঈশ্বৰক ঠগোৱা বুলি। মানুহবোৰে আচৰিত হৈ প্ৰশ্ন কৰিছিল, সেইটো কেনেদৰে হ'ব পাৰে বুলি। ঈশ্বৰে কৈছিল, তোমালোকে মোক লুট কৰিলা বুলি। মানুহবোৰে কৈছিল, আমি তোমাক কিহত লুটিলো বুলি, আৰু তাৰ উত্তৰত ঈশ্বৰে কৈছিল, তোমালোকে মোক দশম ভাগ আৰু বলিদানৰ ক্ষেত্ৰত লুট কৰি আছা বুলি। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা,
বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ শেষৰখন পুস্তক অৰ্থাৎ মলাখী ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ নহয় জানো? যোৱা অনুষ্ঠানত আমি এই মলাখী পুস্তকখনৰ 3 নম্বৰ অধ্যায়ৰ 6 আৰু 7 নম্বৰ পদ দুটা পঢ়ি তাৰ ভিত্তিতেই আলোচনা আগবঢ়াইছিলোঁ। আমি বিশেষভাৱে দেখিবলৈ পাইছিলোঁ যে মলাখীৰ দিনৰ ইছৰাইলীয় লোকবিলাকে ঈশ্বৰৰ পৰা আঁতৰি যোৱা বুলি ঈশ্বৰে অভিযোগ কৰিছিল আৰু তেওঁলোকক মন পালটন কৰি পুনৰ ঈশ্বৰলৈ উভতি আহিবলৈ ঈশ্বৰে অনুৰোধ কৰিছিল। কিন্তু মানুহবোৰে কৈছিল যে তেওঁলোকেনো কিহত ঈশ্বৰৰ পৰা আঁতৰি গৈছে সেই কথা তেওঁলোকে বুজি পোৱা নাই। তেওঁলোকে ঠিকেই থকা বুলি ভাবি আছিল আৰু তাৰ উত্তৰত ঈশ্বৰে কি ক'ব সেই কথা আজি আমি দেখিবলৈ পাম। আজিৰ অনুষ্ঠানত আমি এই মলাখী পুস্তকৰ 3 নম্বৰ অধ্যায়ৰ 8 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিম। মলাখী ভাৱবাদীৰ যোগেদি ঈশ্বৰে ইছৰাইলীয় লোকবিলাকক জনাইছিল যে তেওঁলোকে মন পালটন কৰিব লাগে, তেওঁবিলাক ঈশ্বৰলৈ ঘূৰি আহিব লাগে। তেতিয়া মানুহবিলাকে আপত্তি দেখুৱাই কৈছিল যে তেওঁলোকে সকলো আচাৰ ব্যৱহাৰ আদিটো পালন কৰিয়েই আছে, নিয়মিতভাৱে মন্দিৰত তেওঁলোকে বলি আগবঢ়াই আহিছে, তেওঁলোকে আকৌ কি মন পালটন কৰিব লগা আছে? তেওঁলোকেনো আকৌ ঈশ্বৰলৈ উভতি অহাৰ কথাটো ক'ৰ পৰা উঠিল? মানুহবিলাকে যেতিয়া এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল, ঈশ্বৰে তেওঁলোকৰ ঘাঁ উদগাই দিয়া আমি দেখিবলৈ পাওঁ। আৰু যেতিয়া এনেদৰে ঘাঁ মুকলি কৰি দিয়া হয় তেতিয়া বৰ কষ্ট পোৱা যায়। এইটো এটা বৰ বেদনাদায়ক কাম। এতিয়া ঈশ্বৰে অলপ চোকা ভাষা ব্যৱহাৰ কৰিব আৰু শুনিবলৈ হয়তো আমাৰো ভাল নালাগিবও পাৰে। এই মলাখী ভাৱবাদীৰ পুস্তকখন অৱশ্যে পঢ়ি মানুহে বেছি ভাল নাপায় বুলিয়েই আমি ক'ব লাগিব। কিন্তু আচলতে আমাক ঈশ্বৰে এনেদৰে কোৱাৰ প্ৰয়োজন আছে বাবেই মলাখী ভাৱবাদীৰ যোগেদি এনেদৰে তেওঁ লিখাইছে। এগৰাকী বিখ্যাত বাইবেল শিক্ষকে এই বুলি কৈছিল, মোৰ কেঞ্চাৰৰ চিকিৎসা কৰা ডাক্তৰজন অতি ভাল ডাক্তৰ আছিল, কিন্তু তেওঁ আন ডাক্তৰবোৰতকৈ মোক যথেষ্ট কষ্টকৰভাৱে চিকিৎসা কৰিছিল। তেওঁ মোক কিবা উৎসাহজনক কথা কোৱাটো মই বিচাৰিছিলোঁ, কিন্তু তেওঁ একো তেনে কথা কোৱা নাছিল। মোৰ বেদনা লাঘৱ কৰিবলৈ মোক পিল দিয়াটো মই বিচাৰিছিলোঁ, কিন্তু তেওঁ তেনে কৰা নাছিল। তেওঁ সকলো চিধাচিধি খোলাখুলি হিচাপে কৰিছিল। মই তেওঁক ভাল পালোঁ কাৰণ তেওঁ মোক স্পষ্টভাৱে কথাবিলাক কৈছিল। যদিহে আমাৰ শৰীৰত কেঞ্চাৰ থাকে তেনেহ'লে সেই কথা কোনোবাই আমাক কৈ দিয়াই ভাল। আৰু আত্মিক ক্ষেত্ৰত গোটেই বিষয়টো আমাৰ অনন্তকলীয়া আত্মাৰ সৈতে জড়িত হ'লে আমাক কোনোবাই সত্যটো কৈ দিয়াই ভাল, লাগিলে সেই সত্য আমাৰ বাবে বেদনাদায়ক কষ্টকৰ কথাই হওক। ঈশ্বৰে আপোনাক সত্য কথা ক'বলৈ সংকোচ নকৰে, আপোনাৰ ভালৰ বাবেই। সেই ইছৰাইলীয়া লোকসকলে ঈশ্বৰৰ অভিযোগৰ উত্তৰত 8টা চোকা মন্তব্য কৰিছিল আৰু আমি এতিয়া তাৰ 7মটো মন্তব্য পাম। ঈশ্বৰে তেওঁলোকৰ বিৰুদ্ধে অনা অভিযোগ তেওঁলোকে অভিমানী সন্তানৰ নিচিনাকৈ 8 বাৰ অস্বীকাৰ কৰা আমি দেখিবলৈ পাওঁ। 8 বাৰ তেওঁলোকে আচল সত্যৰ পৰা আঁতৰি গৈ তেওঁলোকৰ অজ্ঞতা প্ৰকাশ কৰিছে আৰু নিজকে ধাৰ্মিক যেন দেখুৱাই তেওঁলোকে 8 বাৰ ঈশ্বৰৰ অভিযোগৰ উত্তৰ দিয়াৰ পৰা গা বচাই চলিব খোজা আমি দেখিবলৈ পাওঁ। এতিয়া বাইবেলৰ পৰা পঢ়ি দিম 3 নম্বৰ অধ্যায়ৰ 8 নম্বৰ পদটো। যদিহে লগত বাইবেল আছে অনুগ্ৰহ কৰি চাই যাবচোন, আৰু যদিহে বাইবেল নাই আমি পাঠ কৰি দিলে অনুগ্ৰহ কৰি মন দি শুনিব। ইয়াত এনেদৰে লিখা আছে, মানুহে ঈশ্বৰক ঠগাবনে? তথাপি তোমালোকে মোক ঠগাইছা। কিন্তু তোমালোকে কৈছা, আমি কিহত তোমাক ঠগালো? দশম ভাগত আৰু উপহাৰত। প্ৰিয় শ্ৰোতা, আজি আমাৰ বহুতো খ্ৰীষ্টীয় মণ্ডলীত উপাসনাৰ সামৰণিত আশীৰ্বাদ প্ৰাৰ্থনা কৰাৰ পৰিৱৰ্তে আচলতে এনেদৰেহে চিঞৰি চিঞৰি ক'ব পাৰি,
ৰবা ৰবা চোৰবিলাক ৰবা, তোমালোকে ঈশ্বৰক ঠগাইছা, ঈশ্বৰৰ পৰা চুৰ কৰিছা। লগে লগে নিশ্চয় মানুহবোৰে উভতি উত্তৰ দিব, আপুনি নিশ্চয় আমাৰ কথা কোৱা নাই। আমি দান সংগ্ৰহ কৰা মোনাত শকত পৰিমাণে ধন আগবঢ়াইছোঁ, আপুনি নিশ্চয় বেলেগকহে কৈছে এইখিনি কথা, নহয় জানো? সঁচাকৈ বাৰু আপুনি ঈশ্বৰলৈ মুক্ত হস্তে দান আগবঢ়ায়নে প্ৰিয় শ্ৰোতা? তেন্তে এই কথাখিনি আকৌ শুনকচোন। মানুহে ঈশ্বৰক ঠগাবনে? তথাপি তোমালোকে মোক ঠগাইছা, কিন্তু তোমালোকে কৈছা আমি কিহত তোমাক ঠগালো? দশম ভাগত আৰু উপহাৰত। অৰ্থাৎ ঈশ্বৰে কৈছে, দান আৰু দশমাংশ দিয়াতেই তোমালোকে মোক ঠগাইছা, মোৰ পৰা তোমালোকে এই বিষয়তেই চুৰ কৰিছা। প্ৰিয় শ্ৰোতা, যদি আপুনি ভাবে যে ঈশ্বৰে স্বৰ্গৰ পৰা নামি আহি এই ইছৰাইলীয়া মানুহবিলাকৰ পৰা কিবা থাপ মাৰি কাঢ়ি ল'বলৈ চেষ্টা কৰিছিল, তেনেহ'লে আপুনি ভুল ভাবিছে। আচলতে ঈশ্বৰে তেওঁলোকক আশীৰ্বাদহে কৰিছিল আৰু কৈছিল, তোমাৰ আয়ৰ 10 ভাগৰ 9 ভাগ মই তোমাক ৰাখিবলৈ দিম, কেৱল এভাগহে তুমি মোক ঘূৰাই দিব লাগিব। এইখিনিতে আমি আমাৰ ধাৰণা স্পষ্ট কৰি লোৱা উচিত। কিছুমান দৰকাৰী বিষয়ত আমি শুদ্ধ কথাখিনি বুজি লোৱা উচিত। প্ৰথম কথাটো হ'ল যে ইছৰাইলৰ লোকবিলাকে কেৱল মাত্ৰ এটা দশমাংশই নিদিছিল। আপুনি শাস্ত্ৰ ভালদৰে পঢ়ি চালে এই কথাটো দেখিবলৈ পাব। এজন বিখ্যাত পণ্ডিতে মলাখী পুস্তকৰ ওপৰত লিখা কিতাপ এখনত ইছৰাইলীয় লোকে কি কি দশমাংশ দিব লাগিছিল তাৰ তালিকা এখন দি দিছে। ইছৰাইলীয় লোকবিলাকে আগবঢ়োৱা দানবোৰৰ ভিতৰত আছিল প্ৰথমে হোৱা ফচল, শস্য, দ্ৰাক্ষাৰস আৰু তেলৰ 60 ভাগৰ এভাগতকৈ কম নহ'ব। দ্বিতীয় বিৱৰণ 18 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদ পঢ়িলে এইখিনি কথা পাব। কেইবা ধৰণৰো দশমাংশ তেওঁলোকে দিব লাগিছিল। প্ৰথমটো হৈছে ফচলৰ প্ৰথম ভাগ দিয়াৰ পাছত বাকী থকাখিনিৰ দশমাংশ, আৰু এইখিনি গৈছিল লেবীয়াসকলৰ জীৱন ধাৰণৰ অৰ্থে। লেবীয়া পুস্তকৰ 27 নম্বৰ অধ্যায়ৰ 30 পৰা 33 পদ। দ্বিতীয়টো দশমাংশ আছিল লেবীয়াবিলাকে দশমাংশ আগবঢ়াইছিল পুৰোহিতসকললৈ। গণনা পুস্তক 18 নম্বৰ অধ্যায়ৰ 26 পৰা 28 পদ। তৃতীয়তে সমাজে আগবঢ়াব লগা দ্বিতীয়টো দশমাংশ আছিল লেবীয়াসকল আৰু নিয়ম তম্বুত থকা তেওঁলোকৰ নিজৰ লোকসকলৰ ভৰণ পোষণৰ বাবে। দ্বিতীয় বিৱৰণ 12 নম্বৰ অধ্যায়ৰ 18 পদ। আৰু চতুৰ্থতে প্ৰতি 3 বছৰৰ অন্তৰে অন্তৰে দৰিদ্ৰসকলৰ বাবে আন এটা দশমাংশ তেওঁলোকে দিব লাগিছিল। দ্বিতীয় বিৱৰণ 14 নম্বৰ অধ্যায়ৰ 28 আৰু 29 পদ। প্ৰিয় শ্ৰোতা, আজিও আচলতে দৰিদ্ৰসকলৰ বাবে আমাৰ যথেষ্ট কৰিবলগীয়া কাম আছে। আজি দৰিদ্ৰসকলৰ বাবে বহুতো জনহিতকৰ আঁচনি হাতত লোৱা আমি শুনি থাকোঁ। কিন্তু সেই টকাবোৰৰ পৰা আচলতে বাৰু কাৰ লাভ হয়, সেইটো নিশ্চয় চিন্তাৰ বিষয়। কিন্তু আমি ভাবোঁ খ্ৰীষ্টীয় মণ্ডলীয়ে দৰিদ্ৰক সহায় কৰাৰ ক্ষেত্ৰত আৰু অধিক গুৰুত্ব দিয়া উচিত। ঈশ্বৰে ইছৰাইলীয়াসকলক কি দিহা দিছিল শুনিবচোন। দ্বিতীয় বিৱৰণ 14 নম্বৰ অধ্যায়ৰ 28 আৰু 29 নম্বৰ পদ দুটা পাঠ কৰি দিম। ইয়াত এনেদৰে লিখা আছে, প্ৰত্যেক তৃতীয় বছৰৰ মূৰত তুমি সেই বছৰত উৎপন্ন হোৱা তোমাৰ শস্যৰ গোটেই দশম ভাগ উলিয়াই আনি তোমাৰ নগৰৰ দুৱাৰৰ ভিতৰত সাঁচি থবা। তাতে তোমাৰ নগৰৰ দুৱাৰৰ ভিতৰত থকা লেবীয়া লোক, কাৰণ তোমাৰ লগত তাৰ কোনো অধিকাৰ কি ভাগ নাই। বিদেশী, পিতৃহীন আৰু বিধৱাই আহি খাই তৃপ্ত হ'ব। তোমাৰ ঈশ্বৰ জিহুৱাই তোমাৰ হাতে কৰা সকলো কাৰ্যত আশীৰ্বাদ দিবৰ নিমিত্তে তুমি ইয়াকে কৰিবা। গতিকে প্ৰতি 3 বছৰৰ মূৰে মূৰে দৰিদ্ৰসকলৰ বাবে এইটো এটা অতিৰিক্ত দশমাংশ উঠোৱা হৈছিল। মুঠতে আমি মনত ৰখা উচিত যে ইছৰাইলীয় লোকসকলে ঈশ্বৰৰ উদ্দেশ্যে কেইবাটাও দশমাংশ আগবঢ়াব লাগিছিল। আমি ভালদৰে বুজি পাবলগীয়া বা মনত ৰাখিবলগীয়া দ্বিতীয়টো কথা হৈছে এইয়ে যে আজি আমি অনুগ্ৰহৰ কালত বাস কৰি আছোঁ। আজি খ্ৰীষ্টীয় বিশ্বাসীসকলে ইছৰাইলীয়সকলতকৈ বেলেগ ভিত্তিতহে দান আগবঢ়াব লাগে। আমি আজি দান আগবঢ়াব লাগে, কিন্তু এটা বেলেগ ভিত্তিত বা এটা সুকীয়া আধাৰত। খ্ৰীষ্টীয় মণ্ডলী আচলতে কোনো বিধানৰ অধীন নহয়,
কোনো কটকটীয়া নীতি নিয়ম আমি বান্ধি দিব নোৱাৰোঁ। তাৰ মানে কোনো মানুহে নিজৰ আয়ৰ 10 এভাগ ঈশ্বৰলৈ আগবঢ়াব নালাগে এনে নহয়, বা আগবঢ়াব নোৱাৰিব এনে নহয়। তেনেদৰেই দান দিবলৈ কোনো কোনো খ্ৰীষ্টীয় বিশ্বাসীক ঈশ্বৰে নিশ্চয় উদগাই থাকে। কিন্তু আদিমণ্ডলীয়ে কিদৰে দান আগবঢ়াইছিল আমি সেইটো লক্ষ্য কৰা উচিত। পাচনি পৌলে কৰিন্থিয়াবিলাকলৈ লিখা পত্ৰত মাকিদনীয়া মণ্ডলীক এটা আৰ্হি হিচাপে দেখুৱাইছে। পাঠ কৰি দিম 2 কৰিন্থিয়া 8 অধ্যায়ৰ 2 পদ। ক্লেশৰূপ মহাপৰীক্ষাটো তেওঁবিলাকৰ আনন্দ অধিক হ'ল, আৰু তেওঁবিলাকৰ অতি দৰিদ্ৰতা দানশীলতাৰূপ ধনত উপচি পৰিল। অতি দুখীয়া হোৱা সত্ত্বেও মাকিদনিয়াৰ খ্ৰীষ্টীয় বিশ্বাসীসকলে উদাৰভাৱে দান আগবঢ়াইছিল। আকৌ তাৰ পাছৰ পদটো তেনেদৰে পাওঁ, কিয়নো মই সাক্ষ্য দিছোঁ যে তেওঁবিলাকে শক্তি অনুসাৰে এনেকি শক্তিৰ অতিৰিক্ত পৰিমাণে নিজ ইচ্ছাৰে অনেক মিনতিৰে, অৰ্থাৎ তেওঁলোকে 10 এভাগতকৈ নিশ্চয় বহু বেছিকৈ দান আগবঢ়াইছিল। দশমাংশৰ কথাটো তেওঁলোকৰ নিশ্চয় মনলৈ অহা নাছিল। তেওঁলোকে দান দিছিল কাৰণ তেওঁলোকে প্ৰভু যীশুক প্ৰেম কৰিছিল আৰু প্ৰভু যীশুৰ বিশ্বাসীসকলকো প্ৰেম কৰিছিল। তেওঁলোকে দান কৰাৰ আন এটা কাৰণো পাচনি পৌলে আমাক জনাই দিছে। তাৰ পাছৰ পদটো পঢ়িম। পবিত্ৰ লোকবিলাকৰ উপকাৰ কৰা কাৰ্যৰ সহভাগী হ'বলৈ পোৱা অনুগ্ৰহ আমাৰ আগত যাচনা কৰি কেৱল আমাৰ আশাৰ দৰে দিলে এনে নহয়। অৰ্থাৎ দান কৰাটো এটা সহভাগিতাৰ কাম। ই খ্ৰীষ্টীয় মণ্ডলীৰ সহভাগিতা আৰু উপাসনাৰ এটা অংশ। তাৰ পাছৰ পদটো পঢ়িছোঁ। বৰং নিজকে ঈশ্বৰৰ ইচ্ছাৰে প্ৰথমে প্ৰভুৰ উদ্দেশ্যে, শেষত আমাৰ উদ্দেশ্যে দান কৰিলে। সেইকাৰণেই আমি প্ৰায়েই কওঁ যে যিসকল লোক খ্ৰীষ্টীয় বিশ্বাসী নহয় তেওঁলোকে কোনো খ্ৰীষ্টীয় পৰিচৰ্যালৈ দান আগবঢ়াই আচলতে লাভ নাই। কাৰণ তেনে মানুহে দান আগবঢ়াই কোনো আশীৰ্বাদ উপভোগ কৰিব নোৱাৰে, আৰু সেই দান সেই পৰিচৰ্যাৰ বাবেও আশীৰ্বাদজনক হ'ব বুলিয়েই আমি ক'ব নোৱাৰোঁ। ঈশ্বৰে তেওঁৰ সন্তানসকলকহে দান দিবলৈ আহ্বান জনাইছে। আপুনি বাৰু এটা কথা মন কৰিছেনে যে ইছৰাইলৰ নিয়ম চন্দুকটো ইছৰাইলৰ পুৰোহিতসকলে কান্ধত লৈ কঢ়িয়াইছিল? ঈশ্বৰে সেইটো কঢ়িয়াবলৈ আন কাৰোবাকো মাতিব পাৰিলেহেঁতেন, নাইবা সেইটো গাড়ী এখনত উঠাই কঢ়িয়াব নিশ্চয় পাৰিলেহেঁতেন, কাৰণ গাড়ীৰে আন আন বহুতো বস্তু কঢ়িওৱা হৈছিলেই। কিন্তু সেই নিয়ম চন্দুক পুৰোহিতসকলে কান্ধত লৈহে কঢ়িয়াব লাগিছিল। সেই নিয়ম চন্দুকে প্ৰভু যীশুখ্ৰীষ্টক বুজায়। প্ৰভু যীশুৱে আমাৰ জীৱনত কি কৰিলে, আমাৰ বাবে কি কৰিলে, তেওঁৰ সেই শুভবাৰ্তা যদি আমি কঢ়িয়াব লাগে, তেন্তে সেই শুভবাৰ্তা পুৰোহিতসকলেই কঢ়িয়াব লাগিব। অৰ্থাৎ তেওঁৰ নিজৰ লোক, তেওঁৰ বিশ্বাসীসকলেই কঢ়িয়াব লাগিব। যদিহে আপুনি এজন খ্ৰীষ্টীয় বিশ্বাসী নহয়, তেনেহ'লে আপোনাক একো দান দিবলৈ কোৱা হোৱা নাই। তেওঁ আপোনাক দান দিবলৈ কোৱা নাই। 2 কৰিন্থিয়া 8 অধ্যায়ৰ 8 পদটো পঢ়ি দিম। এই কথা আজ্ঞা দি কৈছোঁ এনে নহয়, কিন্তু আন মানুহৰ যত্নৰ দ্বাৰাই তোমালোকৰ প্ৰেমৰ সত্যতা পৰীক্ষা কৰিহে কৈছোঁ। আপুনি দিয়া দানেই আচলতে খ্ৰীষ্টলৈ থকা আপোনাৰ প্ৰেমৰ কথাটো প্ৰমাণ কৰে। তেওঁ আচলতে আপোনাৰ পৰা একো দাবী নকৰে। মই দিলোঁ তোমাক মোৰ জীৱন, কি দিছা মোৰ কাৰণ, এই বুলি গীৰ্জাসমূহত আমি যি গীতটো গাওঁ সেইটো আচলতে শাস্ত্ৰসন্মত নহয় বুলিহে আমি ক'ব খোজোঁ। কাৰণ খ্ৰীষ্টই কেতিয়াও আমাক তেনেদৰে নুসুধে আৰু নোখোজে। বৰং তেওঁ এই বুলিহে কয়, তোমালোকে যদি মোক প্ৰেম কৰা তেন্তে মোৰ আজ্ঞাবোৰ পালন কৰিবা। যোহন 14 অধ্যায়ৰ 15 পদত আমি এই কথা পাওঁ। এতিয়া 2 কৰিন্থিয়া 8 অধ্যায়ৰ 9 পদটো পঢ়িছোঁ। কিয়নো তোমালোক যেন আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ দৰিদ্ৰতাৰ দ্বাৰাই ধনী হোৱা, এই নিমিত্তে তেওঁ ধনী হৈও যে দৰিদ্ৰ হ'ল, তেওঁৰ সেই অনুগ্ৰহ তোমালোকে জানি আছা। পাচনি পৌলে কৈছে, আমি হৰ্ষিত মনেৰে, আনন্দিত মনেৰে দিব লাগে। এজন লোক ইছৰাইল দেশ চাবলৈ গৈছিল। তেওঁক বহুতো নতুন নতুন চৰকাৰী অট্টালিকা দেখুওৱা হৈছিল। তাৰে এটা আছিল কৰ সংগ্ৰহ কৰা বিভাগৰ ভৱন। সেই টুৰিষ্ট গাইডজনে
সেই ঘৰটো দেখুৱাই তেওঁক কৈছিল। সেই ঘৰটোক আমি নতুন বিলাপৰ দেৱাল বুলি কওঁ। প্ৰিয় শ্ৰোতা, আজিকালি আমাৰ গীৰ্জাসমূহত যেতিয়া দান সংগ্ৰহ কৰা হয়, তেতিয়া সেই দান তোলা পাত্ৰ বা মোনাটো বহুতৰ বাবে বিলাপৰ দেৱাল যেনহে হৈ পৰে। বহুতো মানুহে মনে মনে ভাবে, এতিয়া তেওঁলোকে দান তুলিব। প্ৰিয় শ্ৰোতা, দান সংগ্ৰহ কৰা সময়খিনি আচলতে উপাসনাৰ এটা হৰ্ষমধুৰ অংশ হ'ব লাগে, আনন্দকৰ অভিজ্ঞতা হ'ব লাগে। যদিহে আপুনি হৰ্ষিত মনে দিব নোৱাৰে, তেনেহ'লে আপুনি নিদিয়াই ভাল। কাৰণ তেনেদৰে বিষাদ মনে বাধ্য হৈ বা আনক দেখুৱাবলৈ দান কৰিলে আপোনাৰ একো লাভ নহয় বুলি আমি ক'ব পাৰোঁ। তেনেদৰে দান কৰি আপুনি একো আশীৰ্বাদ নাপায়। পশ্চিমীয়া দেশ এখনৰ কথা। এজন খুব ধনী ব্যৱসায়ী আছিল। তেওঁ তেওঁৰ মণ্ডলীৰ পালকজনক লগ পালেই এই বুলি সুধিছিল, পালক মহাশয়, আপুনি দশমাংশ দিয়াৰ বিষয়টোত কিয় শিক্ষা নিদিয়ে বাৰু? তেতিয়া সেই পালকজনে এনেদৰে উত্তৰ দিছিল, দশমাংশ দিয়া কথাটোত মই বিশ্বাস নকৰোঁ। সেই ধনী ব্যৱসায়ী মানুহজনে দশমাংশ দিয়াত বিশ্বাস কৰিছিল আৰু নিয়মিতভাৱে তেওঁ দশমাংশও দিছিল। তেওঁ যেতিয়াই সেই পালকজনক লগ পাইছিল, তেতিয়াই দশমাংশৰ বিষয়ে কথা কৈছিল। অৱশেষত পালকজনে সেই ধনী লোকজনৰ আগত 2 কৰিন্থিয়াৰ 8 নম্বৰ অধ্যায়টো পঢ়িলে। তাৰ পাছত তেওঁ সেই ধনী লোকজনক এই বুলি ক'লে, বহুতো খ্ৰীষ্টীয় লোক আছে, তেওঁলোকে আচলতে 10 এভাগতকৈ বেছি দান আগবঢ়াব লাগে। 10 এভাগতকৈ বেছিকৈ তেওঁলোকে দান দিব লাগে। উদাহৰণস্বৰূপে, আপুনি মণ্ডলীৰ আন সকলো মানুহতকৈ কিজানি বেছি ধন উপাৰ্জন কৰে, কেৱল সেই ডাক্তৰ কেইজনমানৰ বাহিৰে। সেই মণ্ডলীত 5জন ডাক্তৰ আছিল আৰু তেওঁলোকেও যথেষ্ট ধন উপাৰ্জন কৰিছিল। কিন্তু সেই ব্যৱসায়ীজনেও বহু ধন উপাৰ্জন কৰিছিল। পালকজনে তেওঁক কৈছিল, মই ভাবোঁ আপুনি আপোনাৰ উপাৰ্জনৰ 10 এভাগতকৈ বহু বেছি পৰিমাণে দান আগবঢ়াব লাগে, কাৰণ আপুনি দিব পাৰে। পালকজনে মানুহজনক অতি খোলাখুলিকৈ কথাটো কৈছিল আৰু সেইদিনাৰ পৰা মানুহজনে আৰু পালকজনক দশমাংশৰ বিষয়ে শিক্ষা দিবলৈ অনুৰোধ কৰা নাছিল, কাৰণ তেওঁ দশমাংশ দিয়েই সন্তুষ্ট আছিল। তাতকৈ বেছি দিবলৈ তেওঁৰ মন নাছিল। তেওঁ যে দশমাংশ দিছিল, সেইটোৱে তেওঁৰ বিবেকক অলপ শান্তি দিছিল, কাৰণ সিমানখিনিয়েই তেওঁ ঈশ্বৰলৈ দিয়া উচিত বুলি মনতে ভাবিছিল। বহুতো মানুহে 10 এভাগতকৈ অধিক দান আগবঢ়োৱা উচিত। কিন্তু উচিত বুলি কওঁতে আচলতে আমিহে কৈছোঁ। প্ৰভু যীশুৱে কয়, যেতিয়ালৈকে তোমালোকে মোৰ প্ৰতি থকা প্ৰেমৰ কাৰণেহে দান দিবলৈ আগবাঢ়ি আহিব নোৱাৰা আৰু তোমালোকে সঁচাকৈ ঈশ্বৰৰ বাক্য বিয়পি পৰাটো নিবিচাৰা, তেতিয়ালৈকে দান নিদিবা। ঈশ্বৰে কৈছে, মানুহে ঈশ্বৰক ঠগাবনে? আপুনি বাৰু কি ভাবে? আমি আকৌ ক'ব খোজোঁ, গীৰ্জাৰ উপাসনাৰ অন্তত আশীৰ্বাদ প্ৰাৰ্থনা কৰাৰ পৰিৱৰ্তে আচলতে মানুহবোৰক ওলাই যাবলৈ কৈ কোনোবাই চিঞৰি চিঞৰি ক'ব পাৰে, চোৰ চোৰ ধৰা। নিশ্চয় বহুতো চোৰ ধৰা পৰিবলৈ নিবিচাৰি দৌৰি পলাব খুজিব। কিয়? কাৰণ তেওঁলোকে ঈশ্বৰক ঠগাইছে। তেওঁলোকে ঈশ্বৰক কেনেদৰে ঠগাইছে? কাৰণ সকলোৰে গৰাকী ঈশ্বৰহে। কিন্তু ইছৰাইল জাতিক তেওঁ কৈছিল, তোমালোকে 10/9 নিজলৈ ৰাখিবা আৰু মোৰ প্ৰতি মাত্ৰ 10/1 আগবঢ়াই মোৰ প্ৰাপ্য স্বীকৃতি দিবা। তাকে নকৰা মানে ঈশ্বৰক ঠগোৱাৰ নিচিনা কথা। অতীতত বহুতো ডাঙৰ ডাঙৰ খ্ৰীষ্টীয় বিশ্বাসী ব্যৱসায়ীয়ে ঈশ্বৰলৈ দান আগবঢ়াইছিল আৰু অতি উদাৰভাৱে দান আগবঢ়াইছিল। তেনে বহুতো উদ্যোগপতিয়ে ইমান পৰিমাণে দান আগবঢ়াইছিল যে আজি বহুতে আচৰিত যেন জ্ঞান কৰিব। এজন প্ৰচাৰকৰ এটি সৰু সন্তান আছিল। প্ৰচাৰকজনৰ মৃত্যুত সেই সন্তানটি অতি নিথৰুৱা হৈ পৰিছিল। সন্তানটিৰ মাকক চোৱা চিতা কৰাৰো কোনো ব্যৱস্থা নাছিল। মানুহবোৰে কেৱল কৈছিল, প্ৰভুৱে তোমাক আশীৰ্বাদ কৰক। সেই সৰু ল'ৰাটিয়ে ঘৰে ঘৰে গৈ কাপোৰ সংগ্ৰহ কৰিছিল আৰু মাকে সেই কাপোৰ ধুই উপাৰ্জন কৰা পইচাৰে জীৱিকা নিৰ্বাহ কৰিব লগা হৈছিল। সেই শিশুটিয়ে কৈছিল, যেতিয়া মই ডাঙৰ হ'ম, তেতিয়া মই বহু টকা উপাৰ্জন কৰিম আৰু এইটো লক্ষ্য কৰিম যাতে কোনো প্ৰচাৰকৰ বিধৱা ভাৰ্যাই
এনেদৰে কষ্ট কৰি জীৱিকা নিৰ্বাহ কৰিব লগা নহয়। সেই শিশুটি ডাঙৰ হৈ সফল ব্যৱসায়ী হৈছিল আৰু বহুতো গাঁও স্থাপন কৰিছিল, য'ত অৱসৰপ্ৰাপ্ত প্ৰচাৰক আৰু তেওঁলোকৰ ভাৰ্যাই বাস কৰিবলৈ পাইছিল। এনেদৰে ঈশ্বৰৰ প্ৰতি সন্মান আৰু আনুগত্য দেখুওৱা বহুতো লোকক ঈশ্বৰে আশীৰ্বাদ কৰাৰ কথা আমি পঢ়িবলৈ পাওঁ। এই কথা আজিও সত্য। কিন্তু প্ৰিয় শ্ৰোতা, এই সকলো কাম আমি কৰিব লাগিব প্ৰেমৰ বশৱৰ্তী হৈহে, আৰু একমাত্ৰ তেনেদৰে আগবঢ়োৱা দান আৰু সেৱাহে ঈশ্বৰৰ গ্ৰহণযোগ্য হয়। আপুনি বাৰু ঈশ্বৰলৈ কেনেদৰে দান আগবঢ়াই আছে? হৰ্ষিত মনেৰে নে বাধ্যবাধকতাৰে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। ঈশ্বৰে মানুহবোৰৰ পৰা কিবা এটা কাঢ়ি নিবলৈ চেষ্টা কৰা নাছিল। মানুহৰ যি আছিল সেই সকলো ঈশ্বৰে তেওঁলোকক দিয়া আশীৰ্বাদ মাত্ৰ। ঈশ্বৰে তেওঁলোকক যি আশীৰ্বাদ দিছিল তাৰ পৰা দশমাংশ মাত্ৰ বিচাৰিছিল। অৰ্থাৎ 10 ভাগৰ 9 ভাগ মানুহৰ 10 ভাগৰ 1 ভাগহে ঈশ্বৰে বিচাৰিছিল। ঈশ্বৰে ইছৰাইলীয়াসকলক কেইবাবিধো দশম ভাগ দিয়াৰ দিশা দিছিল আৰু সেইবোৰৰ বেলেগ বেলেগ উদ্দেশ্য আছিল। প্ৰথম ফল লোৱাৰ পিছত বাকী থকাখিনিৰ দশম ভাগ এইখিনি লেবিয়াসকলৰ বাবে গৈছিল। লেবিয়াসকলে পুৰোহিতসকলক দশম ভাগ দিব লাগিছিল। মানুহবোৰে দ্বিতীয় এটা দশম ভাগ লেবিয়া আৰু তেওঁলোকৰ নিজৰ পৰিয়ালৰ প্ৰয়োজনীয়তাৰ বাবে দিব লাগিছিল, আৰু দৰিদ্ৰসকলৰ বাবে প্ৰতি তৃতীয় বছৰত আন এটা দশম ভাগ মানুহবোৰে দিব লাগিছিল। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, ধন্য হওক প্ৰভু তোমাৰ নাম। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই সময়তে প্ৰাৰ্থনা কৰিছোঁ প্ৰতিজন দৰ্শকসকলৰ বাবে। প্ৰভু, তুমি তেওঁলোকক আশীৰ্বাদ কৰা আৰু তেওঁলোকে যাতে সকলো সময়তে তেওঁলোকৰ জীৱনত তোমাকে যাতে আগস্থান দি নিজৰ জীৱন যাতে পৰিচালিত কৰিব পাৰিব তেনে আশীৰ্বাদ দান কৰিবা। আৰু যি বাক্যবোৰ প্ৰভু তেওঁলোকে শিকিছে সেই বাক্যবোৰ যাতে তেওঁলোকে বুজি পাব পাৰিব, নিজৰ জীৱনত ব্যৱহাৰ কৰিবলৈ পাৰিব তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, পাচনি কৰ্ম। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে দশম ভাগ কোনে দিয়া বিধান? অপশ্যন এ পুৰোহিত, অপশ্যন বি মুচি, অপশ্যন চি মণ্ডলী, অপশ্যন ডি ঈশ্বৰ। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।